নমস্কাৰ উপাসনাৰ নতুন এটা খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আছোঁ উজনি অসমৰ ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ঔগুৰি বৰনামঘৰৰ মজিয়াত। ঔগুৰি বৰনামঘৰৰ মজিয়াত আজি উপাসনাৰ অসম যাত্ৰাৰ এই খণ্ডটিলৈ ঔগুৰি বৰনামঘৰ দিহানাম দলে নাম পৰিৱেশন কৰিব। পোনে পোনে নামৰ মাজলৈ সোমাই যাব বিচাৰিছোঁ। কৈকেয়ীৰ মন্ত্ৰণাত ৰজা দশৰথে ৰামচন্দ্ৰক বনবাস দিলে। অ সত্যবাদী ৰামে পিতৃৰাজ্ঞা পালি বনবাসে চলি গ'লে। হে ৰাম ৰাম কৈকেয়ীৰ মন্ত্ৰণা ৰজা দশৰথে ৰামচন্দ্ৰক বনবাস দিলে। অ সত্যবাদী ৰামে পিতৃৰাজ্ঞা পালি বনবাসে চলি গ'লে। হে ৰাম ৰাম ককৈলাই কান্দিছে, সুমিত্ৰাই কান্দিছে, ৰামচন্দ্ৰৰ মুখলৈ ডাক ডাকি প্ৰজা কান্দিব লাগিছে। ৰামচন্দ্ৰ বনলৈ যায়। হে ৰাম ৰাম কৈকেয়ীৰ মন্ত্ৰণাত ৰজা দশৰথে ৰামচন্দ্ৰক বনবাস দিলে। সত্যবাদী ৰামে পিতৃৰাজ্ঞা পালি বনবাসে চলি গ'লে। বান্ধৱ কৃষ্ণ এ ৰাম কৃষ্ণ। ৰামচন্দ্ৰই কান্দিছে, লক্ষ্মণে কান্দিছে অযোধ্যাৰ মুখলৈ চাই। অ পুত্ৰৰ শোকতে ৰজা দশৰথে অযোধ্যাতে মূৰ্ছা যায়। ৰাম ৰাম কৃষ্ণ প্ৰীতি বাক্য পালি ৰাম অ হে পিন্ধিয়া বাকলি। ৰাম লক্ষ্মণ সংগে সীতা বনে গৈলা চলি। ৰাম প্ৰীতি বাক্য পালি ৰাম অ হে পিন্ধিয়া বাকলি। ৰাম লক্ষ্মণ সংগে সীতা বনে গৈলা চলি। হে ৰাম ৰাম আগে চলে ৰামচন্দ্ৰ অ হে মধ্য প্ৰজাপতি। তাৰ পাছে লক্ষ্মণ চলে হাতে ধনু ধৰি। ৰাম লক্ষ্মণ সংগে সীতা চলি। বান্ধৱ কৃষ্ণ এ ৰাম কৃষ্ণ। মৃগ মাৰি ৰামচন্দ্ৰ আহিলা দুনাই, হাই বিধি কুটিৰত সীতা দেৱী নাই।
অহুকত অস্থিৰ হয়া কান্দে ৰঘুৰায় সীতাৰ অবিহনে মোৰ প্ৰাণ ফাটি যায় ৰাম ৰাম কৃষ্ণ সীতাক নিলে লংকেশ্বৰে মেলি গৈলে চুলিয় মেলি গৈলে চুলিয় জটায়ুৱে যুদ্ধ কৰে দুয়ো পাখি মেলি ঐ ৰাম ৰাম সীতাক নিলে লংকেশ্বৰে মেলি গৈলে চুলিয় মেলি গৈলে চুলিয় জটায়ুৱে যুদ্ধ কৰে বনৰ মাজত পৰিয় বনৰ মাজত পৰিয় অকুকু বনৰ সীতাই কান্দে ৰাম কহুৰিয় অকুকু বনৰ সীতাই কান্দে ৰাম কহুৰিয় ৰাম ৰাম সীতাক শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম কৃষ্ণ আহি
হে ৰাম কীৰ্তনতে শংকৰ গুৰু ঘোষাতে মাধৱ দুয়োজনাই আমাৰ গুৰু পৰমবান ধবয়ে কৃষ্ণ কীৰ্তনতে শংকৰ গুৰু ঘোষাতে মাধৱ দুয়োজনাই আমাৰ গুৰু পৰম বান্ধৱ ৰাম ৰাম কীৰ্তনতে এ ৰাম কৃষ্ণ বট্টদুৱা বট্টবিষ পাতে হালে জালে ও নাম ধৰ্ম প্ৰচাৰিলে শ্ৰীমন্ত কৰে কৃষ্ণ বট্টদুৱা বট্টবিষ পাতে হালে জালে নাম ধৰ্ম প্ৰচাৰিলে শ্ৰীমন্ত শংকৰে
উভতি আহিছোঁ অনুষ্ঠানৰ মাজলৈ। আমি এইবাৰ কথা পাতিবলৈ চেষ্টা কৰিম দলৰ কেইগৰাকীমান মহিলাৰ সৈতে। ক'বলৈ গ'লে বহুত ভালেই লাগিছে। আমাৰ বহুত হেঁপাহ আছিল যে আমি এনেকৈ আমাৰ এই ঔগুৰি বৰনামঘৰ আইসকলে আমাৰ আইসকলে যেনেকৈ আমাক পৰিৱেশন কৰিবলৈ কয়, আমি নতুন বোৱাৰী হয়, বোৱাৰী বুলিয়ে কৈছোঁ, আমাক তেওঁলোকে তাৰমানে ধুনীয়াকৈ যেনেকৈ নামবিলাক এনেকৈ গাবা বা কিবা এটা বুলি শিকাই গৈছে, তেনেকৈ আমি গাবলৈ চেষ্টা কৰিছোঁ। ক'বলৈ গ'লে 2 বছৰ হৈছে আমাৰ নাম পৰিৱেশন কৰা, জনাই নজনাই আমি এনেকৈ চলাই গৈ আছোঁ আৰু। খোল মানে মই আমি 2 বছৰ হৈছে এতিয়া, আমি দিহানাম পৰিৱেশন কৰোঁতে তেনেকৈয়ে শিকিছোঁ, ক'তো মানে প্ৰশিক্ষণ লোৱা নাই। আপুনি আনুষ্ঠানিক প্ৰশিক্ষণ নোলোৱাকৈ এনেধৰণে বজায়? এনেধৰণে বজাই আছোঁ। ঔগুৰি বৰনামঘৰৰ পৰা এইটোৱে মানে অসমবাসীক মানে আহ্বান জনাইছোঁ যে এনেকৈ সকলোৱে আহক, শিকক। আজিকালি কোনো পুৰুষ মহিলা বুলি ক'বলৈ নাই, সকলোৱে শিকিব পাৰে, সকলোৱে মানে বাদ্যযন্ত্ৰ বজাব পাৰে। এতিয়া দিহানাম কৰিছোঁ, কিন্তু আগে পিছে বৰকৈ মই কৰি নাই পোৱা হৈছিলে যদিও এনেকৈ বোৱাতী সকলোকে উলিয়াই আনি শিকাইছিলোঁ, য'ত ত'ত বহি গাইছিলোঁ। এতিয়া দেখিছোঁ সকলোৱে ভালে কুশলে চোন চলিছে। মনটো ভাল লাগে, সদায় আহোঁ আহোঁ লাগে। নামঘৰলৈ আহিলে টোপনি নধৰে, ভোক নালাগে, আৰু ঘৰত থাকিবলৈ মন নাযায়। যেনে তেনে গ'লেও নামঘৰলৈ মনত পৰি থাকে।
কৃষ্ণ বত্ৰ দুৱা বত্ৰ বিষ পাতে হালে জালে নাম ধৰ্ম প্ৰচাৰিলে শ্ৰীমন্ত কৰে কৃষ্ণ বত্ৰ দুৱা বত্ৰ বিষ পাতে হালে জালে নাম ধৰ্ম প্ৰচাৰিলে শ্ৰীমন্ত কৃষ্ণ আমি অনুষ্ঠান সামৰিব লাগিব। আমি ঔগুৰি বৰনামঘৰ দিহানাম দলটিক আন্তৰিক ধন্যবাদ জনাইছোঁ। ইয়াত উপস্থিত থকা ভকত বৈষ্ণৱসকলকো ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ এই ধাৰা অব্যাহত থাকক তাৰে কামনা কৰিছোঁ।